প্ৰিয় দৰ্শক, কপৌ চৰাই ঘৰলৈ অহা শুভ নে অশুভ? ঘৰত কপৌ চৰাই বাহ সাজিলে কি হয়? কপৌ চৰাই ঘৰলৈ আহিলে আচলতে আপোনাৰ জীৱনত বা আপোনাৰ ঘৰখনত কি হয়? এই সকলো কথা আজিৰ ভিডিঅ'টোত আপোনাক আমি বিস্তাৰিতভাৱে বুজাই দিম। প্ৰিয় দৰ্শক, কপৌ চৰাই আমাৰ বাবে শুভ নে অশুভ? কপৌ চৰাইৰ লগত এনে কি গভীৰ ৰহস্য লুকাই আছে? সেই বিষয়ে জনাৰ পূৰ্বে আপুনি যদি ভগৱানক বিশ্বাস কৰে আৰু আপুনি যদি মা লক্ষ্মীৰ কৃপা লাভ কৰিব বিচাৰে, তেন্তে কমেণ্টত সম্পূৰ্ণ ভক্তিৰে জয় মা লক্ষ্মী, জয় শ্ৰী কৃষ্ণ বুলি অৱশ্যেই লিখিব। আমি সৰুৰে পৰা কপৌ চৰাইক লৈ বহুতো প্ৰচলিত কথা শুনি আহিছো। কোনোবাই কয় যে কপৌ চৰাই ঘৰলৈ আহিলে দৰিদ্ৰতা লৈ আহে। কপৌ চৰাই মানুহৰ ভাগ্য সলনি হোৱাৰ কিছু সংকেত প্ৰদান কৰে বুলিও বহুতে ক'ব খোজে। কিন্তু কপৌ চৰাই সঁচাই আমাৰ বাবে বেয়া সময়লৈ আহে নেকি? বহু সময়ত কপৌ চৰাই বাহ সজা দেখা যায় আৰু বহু লোকে সেই বাহ তৎক্ষণাত ভাঙিও দিয়ে। কপৌ চৰাই সজা সেই বাহ ভাঙি দিলে কি হয় আপুনি বাৰু জানেনে? ঘৰৰ মুধচ বা কেতিয়াবা বাৰান্দাত নাইবা কেতিয়াবা খিৰিকীৰ কৰ্নিচৰ চুকত কপৌ চৰাই বাহ সজা দেখা যায়। সেই বাহ দেখা পোৱাৰ মাত্ৰকে বহুতে ভাঙি পেলোৱাৰ বাবে উদ্যত হয়। কিন্তু এনেকুৱা কৰাটো উচিত জানো? নে এনে কাম কৰি আমি নিজৰ জীৱনলৈ চৰম বিপদক আমন্ত্ৰণ দিওঁ? দুখীয়াই হওক বা ধনীয়েই হওক, সকলোৱে নিজৰ ঘৰখনত সদায় সুখ শান্তি আৰু সমৃদ্ধিৰে বিৰাজ কৰি থকাটো বিচাৰে। ঘৰখনলৈ ধনৰ আগমনৰ বাবে সকলোৱে কিবা নহয় কিবা নিয়ম বা উপায় কৰে বা ৰীতি নীতি মানি চলে। কিন্তু আমি মানি অহা সেই নিয়ম বা ৰীতি নীতিবোৰত কেতিয়াবা কিছুমান কুসংস্কাৰ মিহলি হৈ থাকে। যদিও বৰ্তমান আধুনিকতাৰ যুগ, মানুহৰ চিন্তাধাৰা যদিও উন্নত হৈছে, তথাপিও বহু ঠাইত এনে কিছুমান ৰীতি নীতি মানি চলে যিসমূহ যুক্তি সহকাৰে ভাবি নাচালে সেই ৰীতি নীতি ভুল নে শুদ্ধ বুজিবলৈ কঠিন হৈ পৰে। তেনে ৰীতি নীতিৰ ভিতৰতে এই কপৌ চৰাই প্ৰসংগটো সোমাই আছে। মান্যতা অনুসৰি ঘৰলৈ কপৌ চৰাই অহাটো অশুভ লক্ষণ। এই কথা বৰ্ণনা কৰি বহুতে উল্লেখ কৰিছে যে আগৰ দিনত চৰাইৰ মাতত মানুহৰ টোপনি ভাঙিছিল। এতিয়া হয়তো গ্ৰাম্য অঞ্চলতো এয়া খুব দুৰ্লভ হৈ পৰিছে। কিন্তু তাৰ মাজতো এনেকুৱা মানুহো আছে যিয়ে বৰ্তমান সময়তো ৰাতিপুৱা সোনকালে উঠি ঘৰৰ চোতালত বা বাৰান্দাত চৰাইৰ বাবে দানা পানী দি থৈ দিয়ে। কিন্তু কপৌ চৰাইৰ ক্ষেত্ৰত বহুতৰ মনোভাৱ অলপ বেলেগ হোৱা দেখা যায়। কপৌ চৰাই দেখিলে বহুতে অস্বস্তি অনুভৱ কৰে। তেওঁলোকে বিশ্বাস কৰে যে কপৌ চৰাই কোনো অশুভ শক্তিক লগত লৈ আহে। কিন্তু বাস্তুশাস্ত্ৰ বা জ্যোতিষশাস্ত্ৰ অনুসৰি ঘৰত কপৌ চৰাই বা অন্য যিকোনো পক্ষীয়ে বাহ সজাটো শুভ লক্ষণ। বাস্তু বা জ্যোতিষশাস্ত্ৰই ইয়াক সৌভাগ্যৰ প্ৰতীক বুলি ক'ব খোজে। ঘৰত যদি কোনো চৰাই বাহ সাজে তেন্তে সেয়া কোনোদিনে ভাঙি পেলোৱাটো উচিত নহয় বুলি কোৱা হৈছে। হিন্দু ধৰ্মত অনেক দেৱ দেৱীৰ বাহন ভিন্ন পশু পক্ষীৰ। সেইবাবে ভগৱানৰ লগতে এই পশু পক্ষীবোৰৰো পূজা কৰা উচিত। সনাতন ধৰ্মতে সকলো জীৱ বা পশু পক্ষীৰ মাজত পৰমাত্মা বা ভগৱানে বাস কৰে। যদি আপুনি কপৌ চৰাইৰ বিষয়ে বিশদভাৱে জানিবলৈ চেষ্টা কৰে, তেন্তে আপুনি এই কথা জানিব পাৰিব যে ধৰ্মীয় মান্যতা অনুসৰি কপৌ চৰাই হৈছে দেৱী লক্ষ্মীৰ ভক্ত। সেয়েহে ঘৰত কপৌ চৰাই বাহ সাজিলে ভাঙি পেলোৱাটো একেবাৰে উচিত নহয়। বিশ্বাস কৰা হয় যে যিখন ঘৰত কপৌ চৰাই বাহ সাজে সেই ঘৰত সদায় সুখ শান্তি আৰু আনন্দই বিৰাজ কৰে। কপৌ চৰাই বাহ ভাঙিলে আপোনাৰ ঘৰত থকা মা লক্ষ্মী ৰুষ্ট হৈ পৰে আৰু মা লক্ষ্মী যেতিয়া ৰুষ্ট হ'ব তেতিয়া আপোনাৰ ঘৰখনক অৱশ্যেই দুখ দৰিদ্ৰতাই গ্ৰাস কৰিব। বহু মানুহে কোনো কাৰণত নজনাকৈ কপৌ চৰাই বাহ ভাঙি পেলায়। বিজ্ঞানৰ দৃষ্টিকোণৰ পৰাও পৰিৱেশৰ ভাৰসাম্য বজাই ৰাখিবলৈও যিকোনো প্ৰাণীৰ জীৱন মহা মূল্যৱান। সাধাৰণতে যিকোনো পশু পক্ষীয়ে শান্ত পৰিৱেশত থাকিবলৈ পছন্দ কৰে। কপৌ চৰাই অতি শান্ত প্ৰকৃতিৰ আৰু সিহঁতে সদায় শান্ত পৰিৱেশত থাকিয়েই ভাল পায়। কপৌ চৰাই যদি কেতিয়াবা আপোনাৰ ঘৰত বাহ সাজে তেতিয়া বুজিব যে আপোনাৰ ঘৰৰ পৰিৱেশত ধনাত্মক শক্তিয়ে আৱৰি আছে। আপুনি নিশ্চিত হ'ব যে আপোনাৰ ঘৰখনৰ বাতাবৰণ শুদ্ধ হৈ আছে। মনত ৰাখিব, কোনো পক্ষীয়ে তেতিয়াহে বাহ সাজে যেতিয়া সেই পক্ষীয়ে কোনো নতুন প্ৰাণৰ জন্ম দিয়ে, অৰ্থাৎ পোৱালি জন্ম দিয়ে। আপুনি যদি কপৌ চৰাই বাহ ভাঙি পেলায় তেতিয়া আপুনি কেৱল সেই কপৌ চৰাইটোৰে অনিষ্ট নকৰে, এই পৃথিৱীলৈ আহিবলগীয়া নতুন প্ৰাণৰো ক্ষতি কৰে। সেয়েহে কপৌ চৰাই বাহ কেতিয়াও ভঙা উচিত নহয়। প্ৰিয় দৰ্শক, এতিয়াৰে পৰা আপুনি যদি কপৌ চৰাই বাহ দেখা পায় বা আপোনাৰ ঘৰত যদি কপৌ চৰাই বাহ সাজে তেন্তে সেয়া
ভাঙি পেলোৱাৰ পৰিৱৰ্তে তাত থকা চৰাইকেইটাক খাদ্য পানী যোগান ধৰাৰ চেষ্টা কৰিব। এনে কৰিলে দেখিব অতি সোনকালে আপোনাৰ ঘৰলৈ মা লক্ষ্মীৰ আগমন হ'ব। আপোনাৰ ঘৰ দিনক দিনে উন্নতিৰ দিশে আগুৱাই যাব। বাস্তু শাস্ত্ৰৰ মতে ঘৰত পশু পক্ষীয়ে বাঁহ সাজিলে সেয়া সৌভাগ্য বুলি বিশ্বাস কৰা হয়। সেয়েহে কোনো চৰাই বাঁহ ভাঙি পেলোৱাটো উচিত নহয়। ঘৰলৈ কপৌ চৰাই অহাৰ অৰ্থ হ'ল আপোনাৰ জীৱনলৈ সৌভাগ্য আহি আছে। যিখন ঘৰত কপৌ চৰাই বাঁহ সাজে সেই ঘৰত সদায় আনন্দ আৰু সমৃদ্ধিৰ ভৰপূৰ হৈ থাকে। আপোনাৰ ঘৰলৈ যদি কপৌ চৰাই আহে, আপোনাৰ ঘৰত যদি কপৌ চৰাই বাঁহ সাজে, তেন্তে আপুনি মা লক্ষ্মীৰ লগতে পৰমাত্মাৰ আশীৰ্বাদ লাভ কৰিছে বুলি নিশ্চিত হ'ব পাৰে। প্ৰিয় দৰ্শক, আশা কৰো এই ভিডিঅ'টোৱে কপৌ চৰাই সন্দৰ্ভত আপোনাৰ মনত থকা খেলিমেলি দূৰ কৰি মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰাত আপোনাক নিশ্চয় সহায় কৰিব। গতিকে আজিৰ পৰা ঘৰত কপৌ চৰাই দেখিলে আপুনি কিবা খাবলৈ দিয়া চেষ্টা কৰিব। এনে কৰিলে আপুনি মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ সক্ষম হ'ব। আপোনাৰ ঘৰলৈও বাৰু কেতিয়াবা কপৌ চৰাই আহিছিল নে, বা আপোনাৰ ঘৰতো কপৌ চৰাই বাঁহ সাজিছিল নেকি? এই কথা কমেণ্টত উল্লেখ কৰক। লগতে ভিডিঅ'টোৰ পৰা আপুনি যদি কিঞ্চিত হ'লেও উপকৃত হোৱা বুলি ভাবিছে আৰু আপুনি যদি মা লক্ষ্মীৰ আশীৰ্বাদত জীৱনটো সুন্দৰকৈ পাৰ কৰিব বিচাৰে, তেন্তে কমেণ্টত সম্পূৰ্ণ ভক্তিৰে জয় মা লক্ষ্মী বুলি লিখি অন্তত 10 জনক হ'লেও এতিয়াই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।